ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। ফুলবোৰ দেখি গাইজ মোৰ সেই গানটোলৈ মনত পৰি গ'ল। আপোনালোকৰো মনত আছে নিশ্চয়। এয়া সেইদিনাখন মই গৈছিলোঁ ছাৰহঁতৰ ঘৰত ভাত খাবলৈ। ভিডিঅ'টো প্ৰথমৰ পৰাই দেখাইছোঁ। এয়া ৰাতিপুৱা ডিউটি যোৱাৰ আগত ধুনীয়াকৈ হাতখন সেকি লৈছোঁ, কাৰণ এতিয়া যে জুই নহ'লে জীৱনে নচলে। আৰু এইফালে আমাৰ টিকলিজনীৰো আজি ঠাণ্ডাত এই হাঁহি কি চাব তাই। আৰু ঠাণ্ডাত তাইত লৈছে ইয়া মৌচুমী টেঙা খাবলৈ। আৰু মই ডিউটি গৈ পালোঁ। তাৰপাছত আজি ধুনীয়াকৈ চাহ খাবৰ কাৰণে গৈছোঁ। পিঠাৰ লগত চাহ খাম, ঠাণ্ডাৰ চাহ, তাতে আকৌ পিঠা। তুমি কি খাবা এতিয়া উৰুকাত? গাহৰি আৰু ব্ৰইলাৰ। গাহৰি আৰু ব্ৰইলাৰ। পাঠাও খাব লাগিব এতিয়া চব খাব লাগিব। পাৰ, পাঠা, খাহী চব থাকিব এতিয়া। মাথাটো আনি পেলাই ৰান্ধিব লাগিব। আৰু গাহৰিটো কাণ ভাজি দিব লাগিব। গাহৰি চিষ্টা খাব লাগিব, জিভা চিভা। গাহৰি জিভা খাবি না? ব্লেডখন লাগে আমাক। এইবিলাক ব্লেড নালিবি সৰু চলিৰ আগত এইবিলাক খায়ে দিব। অফিচত থাকোঁতে এয়া মাইনাজনীয়ে আনি মোক দিছিলে এটা বগৰী খাবৰ কাৰণে। বগৰীটো খাই ভাল লাগিলে আৰু খাই বৈ উঠি তাৰপাছত আমি গ'লোঁ ছাৰহঁতৰ ঘৰত। সেইদিনাখন ছাৰহঁতৰ ঘৰত মাতিছিল মোক ভাত খাবৰ কাৰণে। মাজে সময়ে মাতে বাৰু। আৰু এয়া ছাৰহঁতে অকণমান খেতিও কৰিছে ঘৰত খাবৰ কাৰণে। তাৰপাছত মই গ'লোঁ এয়া ফুলনিখনত, মানে ছাৰে মোক কৈয়ে আছিলে যে ফুলৰ ভিডিঅ' বনাব লাগিব, বহুত ধুনীয়াকৈ ফুলবিলাক ফুলি আছে বুলি। মইতো এনেও ভাল পাওঁ সেইবিলাক কৰি, সেইবিলাক চাই। তো ফুল চুল উঠালোঁ। তাৰপাছত এয়া বাবু ভাত খাই আছে, আমাকো ভাত দিলে, ভাত পানী খাই ল'লোঁ। আৰু ভাত পানী খাই উঠি ওলাই আহি অকণমান বাহিৰতে বহিলোঁ। মোৰ যিহেতু মেইন উদ্দেশ্যটো আছিলে ফুলকেইটাই, তো ফুলকেইটাকে উঠাই আছোঁ, ফুলকেইটাকে ধুনীয়াকৈ উঠাই লৈছোঁ। আৰু তাৰপাছত আমি ভাত পানী খাই ধুনীয়াকৈ অলপ সময় বাহিৰত বহিলোঁ, কথা পাতিলোঁ, বাহিৰৰ পৰিৱেশটো উপভোগ কৰিলোঁ। এনেকৈ ফুলবোৰ চাই মোৰ বহুত বেছিয়ে ভাল লাগে, ৰাতিটো আৰু বেছি ভাল লাগে। এয়া বাইদেউ বহি আছে, আৰু বাইদেউ আৰু মই ধুনীয়াকৈ দুইটাই অলপমান লেকচাৰ দিলোঁ। আৰু তাৰপাছত মই গ'লোঁ ফুলনিখনৰ মাজত এয়া ফটো উঠিবলৈ। ফুলৰ মাজত বাগৰি বাগৰি ফটো উঠি প'জ দি আছোঁ ৰ'য়া। এটা পজতে মোৰতো ফটো উঠা এক্সপিৰিয়েঞ্চ বহুত আছে, বহুত ফটো উঠিলোঁ। কিন্তু সেইদিনা কিন্তু মই নিজে উঠা ফটোকেইটাতকৈ মোক বাইদেৱে শিকাই দিয়া প'জকেইটাত বা কোনফালে কি দিব লাগে কোৱা কেইটাত মোৰ বেছি ভাল হৈছে। সেইকেইটা ফটো মোৰ বেছি ভাল হৈছে, যিকেইটা ফটোত বাইদেৱে মোক শিকাই দিছে এনেকৈ দিয়া তেনেকৈ দিয়া। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।